Hello students, আজি লৈ আইছো তিনিচুকীয়া জিলাত হৈ যোৱা এইচএছ সেকেন্ড ইয়াৰৰ হাফ ইয়াৰলি এক্সামৰ অসমীয়াৰ কুৱেশ্চন পেপাৰখন যি সকলৰ এতিয়ালৈ হাফ ইয়াৰলি এক্সাম হোৱা নাই তেওঁলোকক কিন্তু এইখন কুৱেশ্চন পেপাৰে বহুখিনি সহায় কৰিব। ইয়াৰ আগতে আমি তিনিচুকীয়া জিলাৰ ইংলিছৰ আৰু হোজাই ডিস্ট্ৰিক্টৰ বেছিভাগ কুৱেশ্চন পেপাৰে আমি আলোচনা কৰিছো। যদি তোমালোকে সেই ভিডিও গিটা চোৱা নাই ডেসক্ৰিপচনত লিংক থাকিব, তোমালোকে ভিডিও গিটা চাই লবা। যদি প্ৰথমবাৰ চেনেলটো ভিজিট কৰিছা তেতিয়ালে চেনেলটো সাবস্ক্ৰাইব কৰি লোৱা, লগতে বেল আইকনটো প্ৰেছ কৰি অল কৰি ৰাখা। আজিৰ ভিডিওটো আমি কমপ্লিট কুৱেশ্চন পেপাৰটো আলোচনা কৰিম, তাৰ লগতে তোমালোকক 1 নম্বৰীয়া আৰু 2 নম্বৰীয়া প্ৰশ্নবোৰৰ উত্তৰসমূহ তোমালোকক দি যাম। আশা কৰো তোমালোকে ভিডিওটো সম্পূৰ্ণ চাবা। তোমালোকে চাব পাৰা কুৱেশ্চন পেপাৰটোৰ ফুল মাৰ্ক আছিল 50 মাৰ্কস। তো প্ৰথম 1 নম্বৰ চোৱা, তলত দিয়া যিকোনো সাতোটা প্ৰশ্নৰ কেৱল উত্তৰ লিখা। আমি প্ৰথমে প্ৰশ্নকিটা পঢ়ি লম, তাৰ পিছত আমি উত্তৰবোৰ আলোচনা কৰিম। ক নম্বৰ প্ৰশ্নটো আছিল প্ৰকৃত ত্যাগ বুলিলে কি বুজা। খ নম্বৰ প্ৰশ্নটো আছিল শিলভট্টৰ চিঠি কোনখন সংকলনৰ পৰা লোৱা হৈছে। এই প্ৰশ্নটো ইম্পৰ্টেন্ট হয়, এইচএছ ফাইনেলতো ৰিপিট হৈ থাকে। তাৰপিছত গ নম্বৰ প্ৰশ্নটো হৈছে কোনখন কথাছবিৰ যোগেদি অসমীয়া চলচ্চিত্ৰ জগতত বাস্তৱবাদী চলচ্চিত্ৰৰ ধাৰা আৰম্ভ কৰা হয়। এই প্ৰশ্নটো তোমালোকৰ কাৰণে ইম্পৰ্টেন্ট। তাৰপিছত ঘ নম্বৰ প্ৰশ্নটো হৈছে হাই ডেফিনেশ্যন ডিজিটেল পদ্ধতিত নিৰ্মাণ কৰা প্ৰথম অসমীয়া ছবিখনৰ নাম কি। তাৰপিছত ঙ নম্বৰ প্ৰশ্নটো হৈছে কৈশোৰ কালে কোন দুখন জগত সংযোগ কৰে। এই প্ৰশ্নটো এইচএছ ফাইনেলত বহুবাৰ ৰিপিট হৈছে। তাৰপিছত প্ৰথম নম্বৰ প্ৰশ্নটো হৈছে কৈশোৰ কালৰ বাবে প্ৰচলিত শিক্ষা কি শিক্ষা বুলি কোৱা হয়। তাৰপিছত দ্বিতীয় নম্বৰটো হৈছে লেটিন ভাষাৰ মৰিজ শব্দটোৰ অৰ্থ লিখা। এইটো তোমালোকৰ এই চেপ্টাৰটোৰ মৰিজ শব্দাৰ্থ যি আছে শব্দাৰ্থৰ পৰা দিয়া হৈছে। আৰু তোমালোকৰ এইচএছ ফাইনেলতো তোমালোকৰ প্ৰতিটো চেপ্টাৰৰ শব্দাৰ্থৰ পৰা কিন্তু তোমালোকৰ যিকোনো এটা শব্দ দিব, তাৰ অৰ্থটো লিখিব আহিব। তাৰপিছত বৰ্গীয়া জ নম্বৰ প্ৰশ্নটো হৈছে সুৰ খুপচাৰ কি। তাৰপিছত ঝ নম্বৰ প্ৰশ্নটো হৈছে কাঠমিস্ত্ৰীৰ ঘৰ কবিতাটিত উল্লেখ থকা বিশ্বশিল্পী গৰাকী কোন। এইকেইটা আছিল 1 নম্বৰীয়া প্ৰশ্ন, অতিকৈ ইম্পৰ্টেন্ট প্ৰশ্ন হয়। যিসকল এতিয়ালৈ এইচএছ হাফ ইয়াৰলি এক্সাম হোৱা নাই তেওঁলোকৰ কাৰণে কিন্তু বহুখিনি সহায় কৰিব। এতিয়া আমি উত্তৰবোৰ আলোচনা কৰো। 1 নম্বৰ প্ৰথম চোৱা, ক নম্বৰ প্ৰশ্নটো আছিল প্ৰকৃত ত্যাগ বুলিলে কি বুজায়। ইয়াৰ উত্তৰটো হৈছে ত্যাগ এক বিশেষ মনোধৰ্ম সংযতভাৱে ভোগ কৰা আৰু সংবিভাজনৰ দ্বাৰা সমৃদ্ধিৰ সদগতি ঘটোৱাকে ত্যাগ বোলে। তাৰপিছত খ নম্বৰ প্ৰশ্নটো আছিল শিলভট্টৰ চিঠি কোনখন সংকলনৰ পৰা লোৱা হৈছে। এই প্ৰশ্নটো ইম্পৰ্টেন্ট হয় আৰু ইয়াৰ উত্তৰটো হৈছে চিঠি গল্পটো শিলভট্টৰ চিঠি আৰু অন্যান্য গল্প সংকলনৰ পৰা লোৱা হৈছে। মনত ৰাখিবা, চিঠি আৰু অন্যান্য গল্প সংকলনৰ পৰা লোৱা হৈছে। তাৰপিছত গ নম্বৰ প্ৰশ্নটো আছিল কোনখন কথাছবিৰ যোগেদি অসমীয়া চলচ্চিত্ৰ জগতত বাস্তৱবাদী চলচ্চিত্ৰৰ ধাৰা আৰম্ভ হৈছিল। এই প্ৰশ্নটো কিন্তু তোমালোকৰ কাৰণে ইম্পৰ্টেন্ট প্ৰশ্ন হয়। ইয়াৰ উত্তৰটো হৈছে অসমীয়া চলচ্চিত্ৰ জগতত বাস্তৱবাদী চলচ্চিত্ৰৰ ধাৰা আৰম্ভণি কৰা কথাছবিখন হৈছে জয়মতী। তোমালোকে সকলোৱে জানা, নামটো বহুবাৰ পাইছা জয়মতী। তাৰপিছত ঘ নম্বৰ প্ৰশ্নটো আছিল হাই ডেফিনেশ্যন ডিজিটেল পদ্ধতি নিৰ্মাণ কৰা প্ৰথম অসমীয়া ছবিখনৰ নাম কি। এই প্ৰশ্নটো ইম্পৰ্টেন্ট হয়। ইয়াৰ উত্তৰটো হৈছে 2010 চনত সঞ্জীৱ সভা পণ্ডিতে পৰিচালনা কৰা জাংফাই জোনাক। এই ছবিটো হৈছে কি হাই ডেফিনেশ্যন ডিজিটেল পদ্ধতি নিৰ্মাণ কৰা প্ৰথম অসমীয়া ছবি। তাৰপিছত ঙ নম্বৰ প্ৰশ্নটো আছিল কৈশোৰ কালে কোন দুখন জগত সংযোগ কৰে। ইয়াৰ উত্তৰটো হৈছে কৈশোৰ কালক শিশু জগত আৰু প্ৰাপ্ত বয়সস্থ জগত এই দুখন জগত সংযোগ কৰে। তাৰপিছত প্ৰথম নম্বৰ প্ৰশ্নটো আছিল কৈশোৰ কালৰ বাবে প্ৰচলিত শিক্ষা কি শিক্ষা বুলি কোৱা হয়। ইয়াৰ উত্তৰটো হৈছে মাধ্যমিক শিক্ষা। দ্বিতীয় নম্বৰ প্ৰশ্নটো আছিল লেটিন ভাষাৰ মৰিজ শব্দটোৰ অৰ্থ কি। এই মৰিজ শব্দটোৰ অৰ্থ হৈছে আচাৰ ব্যৱহাৰ আৰু লোকাচাৰ। ওকে, মনত ৰাখিবা। তাৰপিছত বৰ্গীয়া জ নম্বৰটো প্ৰশ্নটো আছিল সুৰ খুপচাৰ কি। ইয়াৰ উত্তৰটো হৈছে পূজাৰ 16 বিধ উপকৰণ। ওকে, তাৰপিছত ঝ নম্বৰ প্ৰশ্নটো হৈছে কাঠমিস্ত্ৰীৰ ঘৰ কবিতাটিৰ উল্লেখ থকা বিশ্বশিল্পী গৰাকী কোন। ইয়াৰ উত্তৰটো হৈছে কাঠমিস্ত্ৰী গৰাকী। ইয়াৰ আগতে কৈ দিওঁ, ইয়াৰ আগতে আমি যেতিয়া হোজাই ডিস্ট্ৰিক্টৰ অসমীয়া কুৱেশ্চন পেপাৰটো আলোচনা কৰিছো, তাত এই প্ৰশ্নটোৰ মই উত্তৰটো ভুলকে দিছিলো। তাত আমি বেলেগ এটা দিছিলো উত্তৰটো, কিন্তু তাত উত্তৰটো হ'ব কাঠমিস্ত্ৰী গৰাকী, কাৰণ প্ৰশ্নটো অকমান প্ৰব্লেম হৈছিল বুজাত মোৰ। ওকে, সো ইমানখিনি লৈ আছিল আমাৰ 1 নম্বৰীয়া প্ৰশ্নবোৰ। এতিয়া আমি নেক্সট 2 নম্বৰীয়া প্ৰশ্নলৈ আগবাঢ়িম। 2 নম্বৰীয়া প্ৰশ্ন তোমালোকে চাব পাৰা। 2 নম্বৰ আছে তলত যিকোনো 5টা প্ৰশ্নৰ উত্তৰ দিয়া। প্ৰথম প্ৰশ্নটো আছিল কাৰ চিঠি পুৰুষানুক্ৰমে সঞ্চয় কৰি থবলগীয়া সম্পত্তি বুলি কোৱা হৈছে, তেওঁৰ চিঠি কিয় মূল্যৱান। এই প্ৰশ্নটো এইচএছ ফাইনেলত ৰিপিট হৈছিল।
তাৰপিছত 6 নম্বৰ প্ৰশ্নটো হৈছে কাঠমিস্ত্ৰীৰ ঘৰ কবিতাটিত উল্লেখ থকা কাঠমিস্ত্ৰীয়ে ব্যৱহাৰ কৰা দুবিধ সঁজুলিৰ নাম লিখা তোমালোকে যদি আগৰ বছৰ প্ৰশ্নবোৰ চোৱা এই প্ৰশ্নটো বহুবাৰ কিন্তু ৰিপিট হৈছে আৰু এই বস্তুটো তোমালোকৰ কাৰণে ভেৰি ভেৰি ইম্পৰ্টেণ্ট কাঠমিস্ত্ৰীৰ ঘৰ কবিতাটোৰ পৰা তাৰ পিছত বৰ্গীয়া জ নম্বৰ প্ৰশ্নটো হৈছে জ্যোতিপ্ৰসাদ আগৰৱালাৰ 3খন নাটকৰ নাম লিখা ইয়াৰ আগতে মই ওৱান শ্বট ভিডিঅ'টো কৈছিলো যে জ্যোতিপ্ৰসাদ আগৰৱালাৰ 3খন নাটকৰ নাম তোমালোকে জানিবই লাগিব কাৰণ তোমালোকৰ এইবাৰ এইচএছ 2026 ত আহিব তাৰপিছত ঘ নম্বৰ প্ৰশ্নটো হৈছে হে মোৰ আলোক পূজাৰী প্ৰাণ কথাষাৰ তাৎপৰ্য ব্যাখ্যা কৰা তাৰ পিছত 19 নম্বৰ প্ৰশ্নটো আছিল আঘোণৰ পথাৰত কাম আৰু কাম কবিয়ে আঘোণৰ পথাৰত থকা কি কামৰ বিষয়ে ইংগিত কৰিছে এই প্ৰশ্নটো তোমালোকৰ কাৰণে ইম্পৰ্টেন্ট হয় 2 নম্বৰৰ কাৰণে তাৰপিছত প্ৰথম 6 নম্বৰ প্ৰশ্নটো আছিল মূল্যবোধ মানে কি বৰ্ণনা কৰা দ্বিতীয় 6 নম্বৰ প্ৰশ্নটো আছিল প্ৰকৃতিবাদী দাৰ্শনিকসকলে মূল্যবোধৰ ওপৰত কি মন্তব্য আগবঢ়াইছিল এই প্ৰশ্নটো তোমালোকৰ কাৰণে ইম্পৰ্টেন্ট তো এইখিনি আছিল 2 নম্বৰীয়া প্ৰশ্ন এতিয়া আমি ইয়াৰ উত্তৰবোৰ আলোচনা কৰিম তোমালোকে চোৱা 2 নম্বৰ প্ৰথম প্ৰশ্নটো আছিল কাৰ চিঠি পুৰুষানুক্ৰমে সঞ্চয় কৰি থবলগীয়া সম্পত্তি বুলি কোৱা হৈছে তেও চিঠি কিয় মূল্যৱান ইয়াৰ উত্তৰটো হৈছে ৰবীন্দ্ৰনাথ ঠাকুৰৰ চিঠি পুৰুষানুক্ৰমে সঞ্চয় কৰি থবলগীয়া সম্পত্তি বুলি কোৱা হৈছে কাৰ চিঠি ৰবীন্দ্ৰনাথ ঠাকুৰৰ চিঠিসমূহ তাৰ পিছত দৰাচলতে চিঠি এখনে চিঠিৰ মূল্য কিয় কাৰণ চিঠি এখনে হল চিঠিটোৰ মূল্য সেই ৰবীন্দ্ৰনাথ ঠাকুৰৰ মৃত্যুৰ 50 বছৰ পিছতো বাঙালী আলোচনীত তেওঁৰ চিঠিবোৰ ছপা হৈ আছে আৰু বৰ্তমান সময়লৈকেও যি বাঙালী আলোচনীবোৰ আছে তাতো কিন্তু এই ৰবীন্দ্ৰনাথ ঠাকুৰৰ তেওঁৰ চিঠিসমূহ কি হৈ আছে ছপা হৈ আছে তাৰ পিছত খ নম্বৰ প্ৰশ্নটো আছিল কাঠমিস্ত্ৰীৰ ঘৰ কবিতাত উল্লেখ থকা কাঠমিস্ত্ৰীয়ে ব্যৱহাৰ কৰা দুবিধ সঁজুলিৰ নাম লিখা অলপ স্পেলিংটো ভুল হৈছে কাঠমিস্ত্ৰী তোমালোকে আশা কৰো প্ৰশ্নটো চাইছিলা তো ইয়াৰ উত্তৰটো হৈছে দুবিধ সঁজুলিৰ নাম লিখিব দিছে দুবিধ সঁজুলি হৈছে বাটালি আৰু ৰান্দা তাৰ পিছত বৰ্গীয়া জ নম্বৰ প্ৰশ্নটো আছিল জ্যোতিপ্ৰসাদ আগৰৱালাৰ 3খন নাটকৰ নাম লিখা এই প্ৰশ্নটো কিন্তু তোমালোকৰ কাৰণে ভেৰি ভেৰি ইম্পৰ্টেন্ট আৰু তোমালোকে এসএস ফাইনেলৰ কাৰণে তোমালোকৰ কাৰণে এই প্ৰশ্নটো কিন্তু ভেৰি ভেৰি ইম্পৰ্টেন্ট হয় তো ইয়াৰ উত্তৰটো হৈছে জ্যোতিপ্ৰসাদ আগৰৱালাৰ 3খন নাটকৰ নাম হৈছে পুনিত কুঁৱৰী কাৰেঙৰ লিগিৰি আৰু ৰূপালী তো এই 3খন হৈছে জ্যোতিপ্ৰসাদ আগৰৱালাৰ নাটক ইয়াৰ উপৰি আৰু আছে তোমালোকে যদি চেপ্টাৰটো পঢ়া তাত তোমালোকে পাবা তাৰ পিছত ঘ নম্বৰ প্ৰশ্নটো হৈছে হে মোৰ আলোক পূজাৰী প্ৰাণ কথাষাৰ তাৎপৰ্য ব্যাখ্যা কৰা এই প্ৰশ্নটো তোমালোকৰ কাৰণে ইম্পৰ্টেন্ট এই কথাষাৰৰ তাৎপৰ্য ব্যাখ্যা কৰিব দিছে ইয়াৰ উত্তৰটো হৈছে এই কথাষাৰৰ দ্বাৰা কবিয়ে নিজৰ প্ৰাণ বা আত্মাক সম্বোধন কৰিছে যি আলোক অৰ্থাৎ জ্ঞান মুক্তি আৰু পৰিৱৰ্তনৰ পূজাৰী তেওঁ নিজকে সুন্দৰ আৰু সত্যৰ সাধক হিচাপে গণ্য কৰিছে তাৰ পিছত 19 নম্বৰ প্ৰশ্নটো আছিল আঘোণৰ পথাৰত কাম আৰু কাম কবিয়ে আঘোণৰ পথাৰত থকা কি কামৰ বিষয়ে ইংগিত কৰিছে এই প্ৰশ্নটো তোমালোকৰ ইম্পৰ্টেন্ট প্ৰশ্ন হয় আগৰ বছৰটো এসএস ফাইনেলত বহুবাৰ ৰিপিট হৈছে ইয়াৰ উত্তৰটো চোৱা আঘোণৰ পথাৰত সোণালী ধানেৰে উপচি পৰে সেই সময়ত অসমীয়া মহিলাসকলে ধাননি পথাৰত বিভিন্ন কামত ব্যস্ত থাকে অসমীয়া তিৰোতাসকলে পুৰুষৰ লগতে পথাৰৰ পৰা ধান কটা ধান চপোৱা আদি নানান কাম কৰিবলগীয়া হয় কবিয়ে কবিতাটোত আঘোণৰ পথাৰৰ কাম আৰু কাম কথাষাৰৰ দ্বাৰা এই ব্যস্ততাৰ ইংগিত কৰিছে তো এই যি কাম কৰিব লাগে মহিলাসকলে পুৰুষৰ লগত সমানে কৰিব লাগে ধান কটা ধান চপোৱা এই সকলোবোৰ কি কৰিছে ইংগিত কৰিছে এই কথাষাৰৰ যোগেদি ওকে তাৰ পিছত প্ৰথম 6 নম্বৰ প্ৰশ্নটো আছিল মূল্যবোধ মানে কি বৰ্ণনা কৰা এই প্ৰশ্নটো তোমালোকৰ 1 নম্বৰ কাৰণেও আহে তোমালোকে গম পালা যে মূল্যবোধ মানে কি 1 নম্বৰ কাৰণে তোমালোকৰ আহে ইয়াৰ উত্তৰটো চোৱা প্ৰকৃততে মূল্যবোধ সামাজিক দৃষ্টিকোণৰ পৰাহে বিচাৰ কৰা হয় সেই সহজ অৰ্থত মূল্যবোধ হৈছে আমাৰ সামাজিক জীৱন সুস্থভাৱে পৰিচালনা কৰিবৰ বাবে বা সামাজিক জীৱন নিয়ন্ত্ৰণ কৰাৰ বাবে কিছুমান নীতি আৰু আদৰ্শ যিবোৰ মানুহে শিক্ষণ আৰু সামাজিকৰণৰ যোগেদি আয়ত্ত কৰে তো এইখিনি আছিল উত্তৰ তাৰ পিছত দ্বিতীয় 6 নম্বৰ প্ৰশ্নটো আছিল প্ৰকৃতিবাদী দাৰ্শনিকসকলে মূল্যবোধৰ ওপৰত কি মন্তব্য আগবঢ়াইছিল এই প্ৰশ্নটো ইম্পৰ্টেন্ট মূল্যবোধ শিক্ষাৰ পৰা দিয়া হৈছে ইয়াৰ উত্তৰটো হৈছে প্ৰকৃতিবাদী দাৰ্শনিকসকলে মূল্যবোধৰ ক্ষেত্ৰত বস্তুবাদী জগতখনৰ ওপৰতহে বেছি গুৰুত্ব দিছে তেওঁলোকৰ মূল মাতটো হল বস্তু বা প্ৰকৃতিয়েহে মূল্যবোধ নিৰূপণ কৰে তো এইখিনি আছিল উত্তৰ তো এইখিনিলৈ আছিল 2 নম্বৰীয়া প্ৰশ্নবোৰৰ উত্তৰসমূহ আশা কৰো তোমালোকে বুজি পাইছা যদিহে বুজি পাইছা তেতিয়াহলে কমেন্ট এটা কৰি জনাই দিবা এতিয়া আমি 3 নম্বৰ প্ৰশ্নলৈ আগবাঢ়িম
অলপমান ফটোটো অলপ ক্লিয়াৰ হোৱা নাই যদিও তোমালোকে ধুনীয়াকে শুনি যাবা প্ৰথম 3 নম্বৰত আছে প্ৰসংগত সংগতি দৰ্শাই ব্যাখ্যা কৰা তো ক নম্বৰটো আছিল আজি জনতাৰ পংকজ ৰূপ জাগু পদুমৰ দৰে বোকাত জন্মা মানুহে আজি আলোকলে উঠি আহে বেলি মোৱা হৈ হাঁহে তো অকমান পঢ়াত অসুবিধা হৈছে বাৰু তো তোমালোকৰ গম পোৱা এইটো তোমালোকৰ কবিতা এটাৰ পৰা দিয়া হৈছে তাৰ পিছত খ নম্বৰটো আছে দুটা দিছে যে আঘোণৰ কুঁৱলীত ধাননি লুকালে আঘোণৰ কুঁৱলীয়ে দাৱনী ঢালিলে আঘোণৰ কুঁৱলীত সেউতি হেৰালে ডাঙৰি বান্ধিম বুলি তৰা জাৰি তেওঁলোকে তোলালে থাকিল তো এইখিনি আছে এই দুটা আছিল প্ৰসংগত সংগতি দৰ্শাৰ ব্যাখ্যা কৰা দুটা দিছে তাৰপিছত 4 নম্বৰত আছে যিকোনো এটা প্ৰশ্ন উত্তৰ দিয়া এইটা দীঘলীয়া প্ৰশ্ন হয় প্ৰথম ক নম্বৰ প্ৰশ্নত আছে জনতাৰ আহ্বান কবিতাত দুৰ্নিবাৰ ভূমিকম্প উল্লাসেৰে কাৰ মহাপ্ৰাণ বিকশিত হোৱাৰ কথা কৈছে বুজাই লিখা তো এইটো দীঘলীয়া প্ৰশ্ন হয় 4 নম্বৰ আছে তাৰ পিছত খ নম্বৰ প্ৰশ্নটো হৈছে মাধ্যমিক স্তৰৰ প্ৰধান বিশেষত্বসমূহ লিখা গ নম্বৰ প্ৰশ্নটো হৈছে নন্দনতান্ত্ৰিক মূল্যবোধ বুলিলে কি বৰ্ণনা কৰা তো এইকেইটা আছিল দীঘলীয়া প্ৰশ্ন তাৰ পিছত নেক্সট 5 নম্বৰ প্ৰশ্নলৈ আগবাঢ়ো 5 নম্বৰ প্ৰশ্নটো হৈছে কিশোৰীৰ মনত আটাইতকৈ গুৰুত্বপূৰ্ণ বৈশিষ্ট্য হ'ল পৰিচিত সংঘাত ব্যাখ্যা কৰা এইটো তোমালোকৰ মূল্যবোধ শিক্ষাৰ পৰা দিয়া হৈছে তাৰপিছত 6 নম্বৰত লিখা আছে চমুকৈ লিখা জতুৱাৰ ঠাঁচ বুলিলে কি বুজা জতুৱাৰ ঠাঁচৰ দুই ধৰণৰ প্ৰয়োগ কি তাৰপিছত কৃত প্ৰত্যয় কাক বোলে উদাহৰণ সহ বুজাই লিখা তো এইখিনি গ্ৰামাৰ আহিল তোমালোকৰ তাৰপিছত 7 নম্বৰটো আছে তলত যিকোনো 6টা শব্দৰ যোগ কৰি প্ৰত্যয়বোৰ ভাঙি কি প্ৰত্যয় যোগ হৈছে লিখা তো এইখিনি প্ৰত্যয়বোৰ দিয়া আছে যেনেকে পথিক বিহুৱা উজনি নাৱৰীয়া গয়া জিৰণি সাধুতা ৰোৱনী আৰু মৰমীয়াল তাৰপিছত 8 নম্বৰ প্ৰশ্নটো হৈছে তলত দিয়া জতুৱাৰ ঠাঁচবোৰৰ অৰ্থ লিখি একোটাকৈ বাক্য ৰচনা কৰা তো বাক্য ৰচনাও কৰিব দিছে আমাক তো কি দিয়া আছে চোৱা নাদৰ ভেকুলি তাৰপিছত পোহাৰী চুপতি বিনা মেঘে ব্ৰজপাত তাৰপিছত কপাল ফুটা তাৰপিছত পাবত গজা তাৰপিছত বুদ্ধিত বৃহস্পতি তাৰপিছত নেক্সট হ'ল 9 নম্বৰত দিয়া আছে যে তলত দিয়া যিকোনো এটি বিষয় লৈ ৰচনা লিখা তো এইখিনি ৰচনা আছে 3টা ৰচনা দিছিল তোমাৰ প্ৰিয় গ্ৰন্থ মানৱ সমাজলৈ বিজ্ঞানৰ অৱদান আৰু সামাজিক ব্যাধি তো এই তোমালোকে চাব পাৰা এই গোটেই 3টাই ৰচনা মই যি ৰচনা কমন ৰচনাৰ এটা ভিডিও বনাইছিলো তাৰপে কিন্তু কমন পৰিছে কাৰণ ইয়াৰ আগতে মই এটা ৰচনাৰ কমন HS 2026 কাৰণে এটা কমন ৰচনাৰ ভিডিও এটা দিছিলো কি ৰচনা আহিব পাৰে তাৰ মতে কিন্তু এই গোটেই 3টা কমন পৰিছে তো যদি তোমালোকে সেই ভিডিওটো চোৱা নাই ডেসক্ৰিপচনৰ মই লিংক দি দিম তোমালোকে চাই লবা তাজিলে ইমানখিনি আছিল তিনিচুকীয়া জিলাত হৈ যোৱা অসমীয়াৰ প্ৰশ্ন কাকতখন আছিল যদি তোমালোকে ভিডিওটো ভাল পালা তেতিয়া হলে লাইক কৰি দিবা আৰু কমেন্ট কৰি জনাবা আৰু লগতে চেনেলটো সাবস্ক্ৰাইব কৰিব নাপাহৰিবা তো পুনৰ লগ পাম নতুন এটা ভিডিও লৈ তেতিয়ালৈ বাই বাই